ইমান পাৰ্চেণ্টেজ আনা তোমাক মই স্কুটি কিনি দিম, হয়নে নহয়? এটা কণ্ডিশ্যন দিছে নে নাই তোমাক যে ইমানখিনি পাৰ্চেণ্টেজ আনিলে তোমাক তাতে ফুৰিবলৈ লৈ যাম। তেনেকুৱা কথা ইয়াতো কৈছে যে যদি তুমি এইখিনি কাম কৰা তেতিয়াহে তুমি সেইখিনি পাবা। তো এনেকুৱা কণ্ডিশ্যন বুজোৱা চৰ্ত বুজোৱা যিবিলাক চেণ্টেন্স আমি পাম তেনেকুৱা চেণ্টেন্স বিলাকক আমি যেতিয়া সংযোগ কৰিম আমাৰ কাৰণে তেতিয়া কনজাংচন কি থাকিব ইফ। আৰু ইফেৰে যেতিয়া নেকি আমি কোনোবা চেণ্টেন্স সংযোগ কৰোঁ তেতিয়া আমাৰ হাতত দুই ধৰণৰ মানে এনসাৰ কৰাৰ সুবিধা থাকে। কেনেকুৱা চোৱা, তেনেকুৱা প্ৰথম কুৱেশ্যনটো হ'ল ৱৰ্ক হাৰ্ড ইউ উইল সাকচিড। তো কঠোৰ পৰিশ্ৰম কৰা তুমি সাকসেছ হবা। তো কঠোৰ পৰিশ্ৰম যদি কৰিছা তেতিয়াহে তুমি সাকসেছ হবা, নহলেতো নহবা, হয় না নাই? ঠিক তেনেকৈ ইয়াতো দিছে ষ্টাডি ৱেল ইউ উইল বি পাছ দ্য এক্সাম। ভালকে পঢ়া শুনা কৰা তুমি পৰীক্ষাটো পাছ কৰিবা। কণ্ডিশ্যনটো হ'ল যদি ভালকে পঢ়া শুনা নকৰা দেন কিন্তু তুমি পাছ কৰিব নোৱাৰিবা, হয় না নাই? তো এই পাৰ্টটো তুমি পাব কাৰণে এইখিনি কৰিব লাগিব, হয় না? কাম আৰ্লি ইউ উইল কেচ দ্য ট্ৰেইন। তো ট্ৰেইনটো ধৰাৰ কাৰণে তুমি কি কৰিব লাগিব? সোনকালে আহিব লাগিব। তো চেণ্টেন্সটো পঢ়িলে বুজি পোৱা যায় আচলতে চেণ্টেন্সটো কি কণ্ডিশ্যন বুজাইছে। ফাৰ্ষ্ট পাৰ্টটো আমি কৰিলেহে ছেকেণ্ড পাৰ্ট আমি পাই আছো। তো তেনেকুৱা ধৰণৰ চেণ্টেন্সক আমি কি কৰিম? ইফেৰে সংযোগ কৰিম। তো ইফেৰে সংযোগ কৰাৰ কাৰণে আমি কি কৰিছো চোৱা, দুইটা চেণ্টেন্সৰ মাজত আমি কি চাম? মিল অমিল, সেইটো আগৰ পৰা চাই আছো, হয় না নাই? তো ইয়াতে কি হ'ল চোৱা, ৱৰ্ক হাৰ্ড ইউ উইল বি সাকচিড। এতিয়া আমাৰ প্ৰথম দুটা ৰুল R1 এণ্ড R2, এই সৰু এটা বস্তু আগত মনত ৰাখা, পিছত গোটেইখিনি কৰিবা। এটা কথা মনত ৰাখিবা প্ৰথম যে যদি আমি ইফেৰে কোনোবা চেণ্টেন্স মানে কানেক্ট কৰিব বিচাৰো তো আমাৰ অপশ্যন আছে দুটা, হয় ষ্টাৰ্টিঙত আমি ইফ লিখিম নহলে চেণ্টেন্সটোৰ মাজত লিখিম ইফ। ইফালে চেণ্টেন্স থাকিব ইফালে থাকিব। এতিয়া তোমাৰ সুবিধা মতে তুমি যদি ভাবা যে ছাৰ মই ষ্টাৰ্টিঙত ইফ লিখিম, ষ্টাৰ্টিঙত ইফ লিখিলে তুমি লিখিবা তাৰ লগত কি প্লাছ কৰিবা? সাবজেক্ট। এতিয়া সাবজেক্ট প্ৰথম পাৰ্টত সাবজেক্ট থাকক বা নাথাকক তুমি সাবজেক্টটো দিব লাগিব। যদি প্ৰথম পাৰ্টত সাবজেক্ট নাথাকে ছেকেণ্ড পাৰ্টৰ সাবজেক্ট কি ইউ, এইটোৱে প্ৰথম পাৰ্টৰ সাবজেক্ট হ'ব, ঠিক আছে? সাবজেক্ট লিখিলা, লিখাৰ পিছত ফাৰ্ষ্ট পাৰ্ট এক নম্বৰ পাৰ্ট লিখাৰ পিছত এটা কমা দিবা, পিছত দুই নম্বৰ পাৰ্ট। এইটো ফৰ্মুলা নহয়, জাষ্ট মই তোমালোকক এটা হিন্টছ দিছো। এতিয়া তোমাৰ কথাটো হ'ল ছাৰ মই ইফটো মাজত লিখিম, তেতিয়াহ'লে কি হ'ব? ইফ যদি মাজত লিখা সাপোজ এইটো এটা চেণ্টেন্স আৰু এইটো এটা চেণ্টেন্স দুটা, হয় নে নাই? এই চেণ্টেন্সটো কি কৰিব লাগিব? শেষৰ চেণ্টেন্সটো তুমি আগত লিখিব লাগিব আৰু প্ৰথমৰ চেণ্টেন্সটো তুমি পিছত লিখিব লাগিব, মাজত তুমি ইফ বহাই দিব লাগিব। মানে ইফটো যদি আমি মাজত লিখো তেনেহ'লে কি কৰিম? দুটা যে চেণ্টেন্স থাকিব, এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড, ছেকেণ্ডটো ফাৰ্ষ্ট বনাব লাগিব, ফাৰ্ষ্টটোক ছেকেণ্ড বনাব লাগিব, মাজত ইফ বহাব লাগিব, ইয়াত কোনো কমা নহ'ব, ঠিক আছে?